চবতকৈ লাকিয়েষ্ট মানে এই দুটা ৰাখি এতিয়া আপোনালোকে খুব সুন্দৰকৈ চাব গোটেই এপিছডটো কোননো সেই দুটা একদম লাকি ৰাখি এই মাহটোৰ কাৰণে মাৰ্চৰ কাৰণে পইচা পাতিৰ ক্ষেত্ৰত আহিছে দ্য হ্যাংড ম্যান পইচা পাতি খৰচ কৰোঁতে অলপমান সাৱধান কিছু পইচা লৈ চিন্তা আহিব পাৰে কিন্তু চিন্তা নকৰিব প্ৰপাৰ প্লেনিং যদি কৰে সকলোখিনি বস্তু আপোনালোকৰ ভালেই হ'ব ৰাখি জাতক জাতিকাৰ কাৰণে কাৰ্ডখন আহিছে ডেথ নমস্কাৰ মই পল্লৱী হাজৰিকা কথা ষ্টুডিঅ'ৰ আটাইতকৈ ভাল পোৱা আপোনালোকৰ এপিছডটোলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ আজি হৈছে 1 মাৰ্চ আৰু প্ৰথম মাৰ্চৰ প্ৰথমটো দিন আপোনালোকৰ বাবে লৈ আহিছোঁ ৰাশিফল অনুযায়ী 13 কাৰ্ড ৰিডিং প্ৰথমে আদি আছিলোঁ জালিয়া পিছে চোৱা চাওঁতে দুটা মাহ গ'ল ন নতুন বছৰ আৰু খুব ফাষ্ট গৈছে সময়বিলাক এনেই বছৰটো সকলোৰে কাৰণে ভাল তথাপিও আমি যদি প্ৰত্যেক মাহতে এটা গাইডেঞ্চ লওঁ আমাৰ কামবোৰ কৰিবলৈ বেছি ভাল হয় ঠিক জাষ্ট লাইক প্ৰত্যেক মাহৰ দৰে এইবাৰো আপোনাৰ বাবে মাৰ্চ মাহটো কেনেকুৱা হ'ব লগতে এইবাৰ মাৰ্চ মাহত নৱৰাত্ৰি পৰিছে সেই বিশেষো আমি আপোনালোকৰ বাবে অনুষ্ঠান আনিম বাৰু কাৰ্ডৰ কিন্তু এই গোটেই মাহটো থুলমূলকৈ কেনেকুৱা যাব আজি জনাম য়েছ লগতে এইটোও কওঁ যে আপোনালোক সকলোৱেতো মানে হোলী উদযাপন কৰিবই হোলী মানে হৈছে আমাৰ ফাকুৱা হয়নে নহয় আমাৰ ফাকুৱা ৰঙৰ উৎসৱ ফাকুৱা সকলোকে আমাৰ দুয়োৰে তৰফৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ আমি দুয়োজনে আজি ফাকুৱা হৈ আছোঁ গোটেই পিংক আৰু ক'ব নোৱাৰাকৈ মিলিছে দেই নাভাবিব আমি মিলাই মিলিছোঁ বুলি গতিকে সকলোলৈকে খুব বহুত শুভেচ্ছা লগতে আপোনালোকৰ জীৱনবোৰ ৰঙেৰে উপচি পৰক সকলোৱে ৰঙৰ উৎসৱ ফাকুৱা সকলোখিনি মানি মেলি চলি পেলাই ধুনীয়াকৈ উদযাপন কৰক বহুত শুভেচ্ছা জনালোঁ আগতীয়াকৈ কিছুমান ফাকুৱাৰ ওপৰতো আমি ভিডিঅ'জ দিছোঁ সেইখিনি আপোনালোকে চাব আজি আৰম্ভ কৰিম ৰাশি অনুসৰি তাৰ আগতে আমি ডেফিনেটলি ক্লাছৰ আপডেটটো দিব লাগিব আপোনালোকৰ এৱেৰনেছৰ কাৰণে কাৰণ বহুতে কয় আপোনালোকৰ ক্লাছৰ আপডেটবোৰ নাপাওঁ আৰু যিহেতু আমি খুব কেইটামানেই ক্লাছ দিওঁ গতিকে সেই ক্লাছৰ আপডেটখিনি দিয়াটো বহুত বেছি প্ৰয়োজনীয় আপোনালোকে লিষ্টখন ছাইডত থাকিব স্ক্ৰীনশ্বট লৈ ল'ব তাৰোপৰি আপোনালোকক মই মুখেৰেও কৈ দিম ক্লাছৰ আপডেট এক্সেছ বাৰ্ছ ক্লাছ এক্সেছ বডি প্ৰচেছ আৰু লগতে টেৰো ক্লাছ এই তিনিওটা ক্লাছেই আমাৰ ইয়াতে হয় তিনিওটা ক্লাছ 8 মাৰ্চ প্ৰথম ক্লাছটো থাকিব গুৱাহাটীত ডিভাইন ব্লেছিংছত যিসকলে কৰিব বিচাৰে আপোনালোকে যোগাযোগ কৰিব 15 মাৰ্চত থাকিব আমাৰ ক্লাছ নগাঁৱত টেৰো বডি প্ৰচেছ আৰু এক্সেছ বাৰ্ছ ক্লাছ 21 মাৰ্চত আমাৰ ক্লাছ থাকিব নলবাৰীত তাৰপাছত আকৌ দিছোঁ 22 মাৰ্চত থাকিব গুৱাহাটী ডিভাইন ব্লেছিং চেণ্টাৰ যিসকলে কথা ষ্টুডিঅ' চাব বিচাৰে যিসকলে ডিভাইন ব্লেছিং চেণ্টাৰলৈ আহে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে ছেকেণ্ড ক্লাছ থাৰ্ড ক্লাছ যদি কোনোবা ৰিপিটাৰ্ছ থাকে তেখেতসকলেও আমাৰ লগত ৰিপিট কৰিব পাৰে 28 and 29 দুদিনৰ কাৰণে আমি ডিব্ৰুগড়ত ৰাখোঁ গতিকে সকলোকে ডিব্ৰুগড়ত লগ পাম লগতে ক্ৰিষ্টেল কাউন্সেলিঙো হ'ব আপোনালোকে ক্ৰিষ্টেল কাউন্সেলিঙৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব আৰু লগতে টেৰো কাৰ্ড ৰিডিঙৰ বাবেও একৰ্ডিংলি আগতীয়াকৈ ল'ব আৰু গোটেইকেইটা ক্লাছেই আমাৰ হ'ব ওপৰত হেডলাইন থাকিব এক্সেছ বাৰ্ছ ক্লাছ এক্সেছ বডি প্ৰচেছ আৰু টেৰো কাৰ্ড ৰিডিং যিসকলে ৰিডাৰ হ'ব বিচাৰে আৰু 5 এপ্ৰিল এতিয়াই কৈ ৰাখি দিছোঁ 5 এপ্ৰিলত আমাৰ ক্লাছ হ'ব বঙাইগাঁৱত এইখিনিতে আৰু এটা ভাল খবৰ আছে যে আমাৰ ফাউণ্ডেশ্যন ক্লাছ হ'বলৈ গৈ আছে জুলাই মাহত 23, 24, 25 and 26 of জুলাই গতিকে পটাপট ক্লাছৰ আপডেটটো দিলোঁ আলিয়া সঁচাকৈ খুবেই ভাল লগা আৰু ইনফেক্ট আমি আগলৈ কথা পাতিম বাৰু এইটোৰ বিষয়ে নতুনকৈ মই এটা মডেলিটি শিকিছোঁ আৰু খুব পাৱাৰফুল খুব ইজি হিলিঙৰ ক্ষেত্ৰত যি ধৰণে ৰেকি আছে প্ৰাণিক আছে এক্সেছ বাৰ্ছ আছে ঠিক তেনেদৰে জেভনিজ মেগনেটিজিম বুলি এটা নতুন মডেলিটি বহুত কম মানুহে জানে ইয়াৰ বিষয়ে কিন্তু খুব পাৱাৰফুল মডেলিটি হয় আৰু বহু হাজাৰ বছৰৰ পৰা এইটো চলি আহিছে আৰু মন্ত্ৰৰ জৰিয়তে আপোনালোকে হিল কৰিব পাৰিব আৰু খুব কম সময়তে শিকি কৰিব পাৰিব আৰু খুব চিম্পল কোৰ্চ এটা আৰু যিসকলে শিকে তেওঁলোকক বাৰু আমি ইনফৰমেশ্যন দিমেই আৰু ইয়াৰ লগতে বিভিন্ন নতুন কোৰ্চেছো আমাৰ ডিভাইন ব্লেছিংছত আহি আছে গতিকে আমাৰ লগত জড়িত হৈ থাকিব আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক বহুত ধন্যবাদ আৰু যিসকলে আমাক মৰম দিব বিচাৰে যে এনাৰ্জি এক্সচেঞ্জ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বিচাৰে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব গতিকে কাৰ্ড ৰিডিঙৰ ফালে আগবাঢ়োঁ আৰু মাজত কোনো ধৰণৰ গেপ নাই গতিকে ওৱান আফটাৰ আনাডাৰ আপোনালোকে কাৰ্ড ৰিডিংটো চাই যাব প্ৰথমে আৰম্ভ কৰোঁ মেষ ৰাশিৰ জাতক জাতিকাসকলে এই মাৰ্চ মাহটোত আপোনালোকক কি গাইডেঞ্চ দিব বিচাৰিছে এঞ্জেল আৰু লগতে ডিভাইনে প্লিজ চাওঁ আহক
তেওঁলোকৰ যি প্ৰথমখন কাৰ্ড আহিছে অভাৰঅল ডেট ইজ নাইট অফ ওৱান্স একশ্যন তেওঁলোকে ল'ব লাগিব কামবিলাক খুব ফাষ্ট হ'ব ৰিজাল্টটো ফাষ্ট পাব খালি নিজৰ টেম্পাৰটো অলপমান কণ্ট্ৰল ৰাখিব কোনো বস্তু হুৰা ধুৰাত নকৰিব ফাষ্ট কৰাৰ অৰ্থ এইটো নহয় যে আপুনি হুৰা ধুৰাত কৰিব কামবোৰ খুব সোনকালে আহিব কিন্তু নিজৰ ডেডিকেশ্যনেৰে আপুনি কাম কৰিব আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে দ্য হেংড মেন পইচা পাতি খৰচ কৰোঁতে অলপমান সাৱধান কিছু পইচা লৈ চিন্তা আহিব পাৰে কিন্তু চিন্তা নকৰিব প্ৰপাৰ প্লেনিং যদি কৰে সকলোখিনি বস্তু আপোনালোকৰ ভালেই হ'ব আৰু এঞ্জেল মেছেজ আপোনালোকৰ বাবে আহিছে নিউ বিগিনিং যিহেতু কাম ইমান বেছি ইমান ধুনীয়া ধুনীয়া কাম হ'ব চ' নতুন কিছুমান বাট খোল খাব খালি ডিচিশ্যন লওঁতে অলপমান সাৱধান প্ৰথম কাৰ্ড আৰু নিউ বিগিনিং আহিছে খুব ভাল লগা কাৰ্ড মইতো নিউ বিগিনিং বুলি ক'লে খুব বেছি ভাল পাওঁ দ্বিতীয় ৰাশি আমাৰ বৃষভ ৰাশি বা বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কি এঞ্জেল মেছেজ আছে ডিভাইন মেছেজ আছে চাওঁ আহক লগতে এঞ্জেল মেছেজ অ'কে আপোনালোকৰ প্ৰথমখন কাৰ্ড আহিছে 10 অফ কাপছ ফুলফিলমেণ্ট উইচ জয় চেলিব্ৰেশ্যন খুব ভাল হ'ব এই মাহটো বিশেষকৈ ফেমিলিৰ পৰা খুব সুখ পাব আৰু লগতে ফেমিলিৰ মাজতো খুব ভাল হ'ব কেতিয়াবা এনেকুৱা হয় যে নিজৰ নহ'লেও ফেমিলি কাৰোবাৰ ভাল হ'লে নিজৰ ভাল হয় ন চ' তেনে ক্ষেত্ৰতো খুব ভাল আপোনালোকৰ আৰু বিয়া বাৰুৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ কাৰণে খুব ভাল চ' কথা বতৰা হ'ব আৰু হয়তো বস্তুবিলাক ফিক্সো হৈ যাব আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে পেজ অফ ওৱান্স মানে নিউ এনাৰ্জি নিউ পচিবিলিটিজ ছেভিংছত অলপমান গুৰুত্ব দিয়ক আৰু লগতে কিছুমান পইচা যদি পোৱা নাই সেই পইচা পোৱাৰ সম্ভাৱনা 101% আৰু এঞ্জেলৰ ক্ষেত্ৰত আহিছে কাৰ্ড ফ্ৰেণ্ডশ্বিপ যেতিয়া সম্পৰ্কবিলাক ভাল হয় ফ্ৰেণ্ডশ্বিপ এতিয়া মানুহ বুলিকে নহয় ফ্ৰেণ্ডশ্বিপ প্ৰত্যেকটো বস্তুৰ লগতে আৰু আপোনাৰ লাইফত বহুত প্ৰস্পেৰিটি আহিব এবাণ্ডেঞ্চ আহিব চ' এই মাহটো আপোনালোকৰ কাৰণে বিৰাট বেছি ভাল প্ৰথম যি দুটা ৰাশিৰ আহিছে মই কৈছোঁ যে এই দুটা ৱাণ্ডাৰফুল ৰাশি এই মাহটোৰ কাৰণে আৰু এই দুটা ৰাশিৰ ইমান বেছি ভাল ওলাইছে কাৰ্ড মোৰ নিজৰে বহুত বেছি ভাল লাগিছে মানে মাৰ্চ মাহটো সঁচাকৈ খুব ভাল হ'বলৈ গৈ আছে এইবাৰ আহিলোঁ আমি মিথুন ৰাশিৰ বাবে মিথুন ৰাশিৰ জাতক জাতিকা মিথুন ৰাশিৰ কাৰণেও আহিছে 10 অফ কাপছ খুব ভাল কাৰ্ড হয় 10 অফ কাপছ মই কৈছোঁ ফেমিলি ফালৰ পৰা ভাল ইনফেক্ট আপোনালোকৰ পুৰণি কামবোৰ খুব ধুনীয়াকৈ হ'ব ফেমিলিৰ পৰা ফুল ছাপৰ্ট পাব আৰু লগতে নতুন চাকৰিৰ ক্ষেত্ৰত ভাল প্ৰমোশ্যনছ আছে কিন্তু পইচা পাতিৰ ক্ষেত্ৰত আকৌ 5 অফ পেণ্টিকলছ আহিছে মানে অলপমান শ্ল' এইবাৰ খৰচ কৰোঁতে অলপমান সাৱধান য'ত ত'ত খৰচ নকৰিব কিবা এটা বস্তু যদি নিকিনিলে হয় এই মাহটো কিনিব নালাগে খৰচ নকৰিলে হয় ভাল আৰু ছেভিংছত অকণমান গুৰুত্ব দিব কিন্তু এঞ্জেলৰ কাৰণে আপোনালোকৰ দুখন কাৰ্ড আহিছে ফাৰ্ষ্টখন আহিছে মটিভেশ্যন আৰু যিহেতু মই কৈছোঁ পইচা অলপমান শ্ল' কিছুমান ক্ষেত্ৰত মটিভেট ইউৰছেল্ফ নট টু ডু ইট সেই কামটো নকৰিবলৈ আৰু লগতে পাৱাৰ আমাৰ হাতত সদায় পাৱাৰ এটা থাকে আৰু সেই পাৱাৰটো হৈছে যে পাৱাৰ অফ চইচ যে আমি চুজ কৰিব পাৰোঁ চ' ৱেষ্ট নকৰি পেলাই যদি আমি অলপমান ছেভ কৰোঁ ডেট ইজ অলছ' আ পাৱাৰ অফ ছেভিং আৰু আমাৰ টিচাৰ্ছসকলে কৈয়ে থাকে গ্ৰেটফুলনেছ প্ৰেক্টিছ গ্ৰেটফুলনেছ যিকোনো কাম এনেই ভালকৈ হ'ব তিনিটা ৰাশি গ'ল তেতিয়াহ'লে আমি চতুৰ্থটো ৰাশিলৈ আহোঁ সেয়া হৈছে কৰ্কট ৰাশিৰ এঞ্জেল ডিভাইন গাইডেঞ্চ কি আছে আৰু লগতে ইউনিভাৰ্ছৰ কি গাইডেঞ্চ ফাৰ্ষ্ট কাৰ্ডখন আহিছে জাষ্টিছ বহু দিনৰ পৰা হৈ থকা কিছুমান খেলি মেলি এতিয়া শেষ হ'ব আৰু জাষ্টিছ আপোনালোকে পাব কিন্তু জাষ্টিছ কাৰ্ডখন অহাৰ কথা আৰু এটা যে কাৰো লগত আপোনালোকে অন্যায় নকৰিব কাৰণ যিটো কৰে সেইটোৱে আহিব চ' ইউ হেভ টু বি ভেৰি কেয়াৰফুল পইচা পাতিৰ ক্ষেত্ৰত আহিছে এইচ অফ পেণ্টিকলছ খুবেই ভাল কাৰ্ড এখন চকু বন্ধ কৰি এখন ভাল কাৰ্ড পইচা পাতিৰ ক্ষেত্ৰত নতুন প্ৰমোশ্যনছ হওক বা আপোনালোকৰ নতুন যি বস্তু আহিব লাগে সেয়া আৰু লগতে নতুন বাট খোল খাব কোনোবাই যদি নতুন বিজনেছ কৰিম বুলি ভাবিছে ষ্টাৰ্ট কৰিম বুলি ভাবিছে এইটো এটা খুব ভাল মাহ আৰু ইয়াৰ লগতে এঞ্জেলৰ মেছেজ আহিছে নলেজ যেতিয়া আমি যেতিয়া যিকোনো বস্তু এটা আমি নলেজ পাওঁ বা জ্ঞান আমি পাওঁ আমাক যিকোনো এটা কাম কৰিবলৈ আমাক প্ৰপাৰ জ্ঞান আৰু বুদ্ধি লাগে জ্ঞান যাতে আমি জানো আৰু বুদ্ধি সেই জ্ঞানখিনি আমি খুব ভালকৈ যাতে ব্যৱহাৰ কৰিব পাৰোঁ চ' সেই ক্ষেত্ৰত গুৰুত্ব দিব খুব সুন্দৰ আৰু যিখিনি আপোনালোকৰ গাইডেঞ্চ আহিছে ইউনিভাৰ্চেল গাইডেঞ্চ বা এঞ্জেলসকলৰ গাইডেঞ্চ আপোনালোকে সেইখিনি খুব মনৰ পৰা একচেপ্ট কৰিব নিজৰ জীৱনলৈ আহ্বান জনাব আমি সদায় কওঁ যে থেংক ইউ ইউনিভাৰ্চ থেংক ইউ ডিভাইন থেংক ইউ ফৰ ইয়'ৰ গাইডেঞ্চ এণ্ড আই এম ছ' গ্ৰেটফুল সদায় গ্ৰেটফুলনেছত থাকিব আলিয়াই কোৱাৰ দৰে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্ড ল'ম আমি চ' ফাৰ্ষ্টখন কাৰ্ড আহিছে অভাৰঅল দেট ইজ কুইন অফ ওৱান্স অলপমান সাৱধান ইন দ্য চেন্স কি কোনোবাই কিবা এটা কোৱাৰ লগে লগে শুনি নল'ব অলপমান নিজৰ চাব যে নিজেও ভাবি চাব যে এইটো কিয় ক'লে কেলে ক'লে আৰু মই এইটো ৰাখি বুলিকে নহয় মই সকলোকে কওঁ আনৰ পৰা শুনা কথা কেতিয়াও এবাৰতে বিশ্বাস নকৰিব কাৰণ তেওঁ বা কি বুজি আহি আপোনাক বা কি বুজাইছে চ' সেইটোলৈ অলপমান কেয়াৰফুল নিজৰ কামখিনি ভালকৈ কৰিব ডিচিশ্যন মেকিং ভাল হ'ব আৰু লগতে অকণমান নিজৰ কথাবিলাক কওঁতে অলপমান সাৱধান মুখৰ পৰা সদায় চেষ্টা কৰিব যে ভাল কথা ওলাবলৈ পইচা পাতিৰ ক্ষেত্ৰত আকৌ বিৰাটে ভাল 6 অফ কাপছ কোনোবাই যদি পইচা লৈছে ঘূৰাই দিব লোন লোৱাৰ এটা ভাল
ভাল সময় ইনফেক্ট ইনভেষ্টমেণ্টৰ ক্ষেত্ৰতো এইটো এটা খুব ভাল সময় আৰু এঞ্জেল মেছেজ আহিছে জয় চ' এনজয় দ্য মুভমেণ্ট ৱাও সিংহ ৰাশি সঁচাকৈ খুব ভাল কাৰ্ড ওলাইছে এতিয়ালৈকে সেইকেইটা ৰাশি খুব সুন্দৰ সুন্দৰ কাৰ্ড ওলাইছে আৰু মাৰ্চ মাহটো এনেও মই ক'লোৱেই যে ৰঙৰ উৎসৱ সকলোৱে জীৱনবোৰ আচলতে ৰঙীন হৈ পৰাটোৱে আমি বিচাৰোঁ কন্যা ৰাশি জাতক জাতিকাসকলে চাওঁ কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আহিছে যে মেজিচিয়ান বেলেঞ্চ আৰু লগতে খুব ভাল মানে আপোনালোকে ইনষ্ট্ৰাকশ্যন পাব ইউনিভাৰ্চৰ পৰা ইউনিভাৰ্চে মেনিফেষ্টেশ্যন কমপ্লিট কৰিব চ' যি কথা কয় ভাল কথা ক'ব মুখৰ পৰা কোনো ধৰণৰ নেগেটিভ কথা নোলাব আৰু লগতে আপোনালোকে যি বিচাৰে এই মাহটো তেনেকৈ পাব সেইকাৰণে মনটো ভাল ৰাখিব আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে জাজমেণ্ট যদিও জাজমেণ্ট ইজ নট এখন বেয়া কাৰ্ড নহয় পইচা পাতি খৰচ কৰোঁতে অলপমান সাৱধান আৰু লগতে পাষ্টত খৰচ কৰা বা পাষ্টত ইনভেষ্টমেণ্টৰ ৰিজাল্টছ আহিব এতিয়া চ' অকণমান কেয়াৰফুল হোৱাটো উচিত কিন্তু সেইবুলি এইটো নহয় যে কিবা বেয়া আৰু পাষ্টৰ ইনভেষ্টমেণ্ট বুলি মই এইটো কাৰণে কৈছোঁ হয়তো আমি ভাল কিবা এটা কৰিছিলোঁ কিন্তু পইচা ইনভেষ্টমেণ্ট নহয় কৰ্ম ইনভেষ্টমেণ্টটো আপোনালোকে ঘূৰাই পাব চ' দিছ ইজ এ গুড টাইম ফৰ ইউ আৰু এনেও মাৰ্চ মাহটো আপোনালোকৰ কাৰণে ভাল খালি মুখৰ পৰা কোনো নেগেটিভ কথা নোলাব আৰু এঞ্জেলৰ মেছেজ আহিছে ডিছকাভাৰী কিছুমান নতুন নতুন কথা গম পাব যিয়ে আপোনাৰ গ্ৰ'থত সহায় কৰিব চ' বি এলাৰ্ট থেংক ইউ আলিয়া ফৰ দিছ ৰিডিং মই সদায় এক্সাইটেড হৈ থাকোঁ আৰু লগতে মোৰ লগতে সকলো কন্যা ৰাশিৰ জাতক জাতিকালৈ মই বহুত মানে সকলোকে শুভেচ্ছা দিছোঁ দেই অকল কন্যা ৰাশিৰ কাৰণে নহয় মই ইমানো চেলফিছ নহয় বাৰু আপোনালোকৰ জীৱনটো খুব ভাল হওক আৰু যেনেকৈ এঞ্জেলে গাইড কৰিছে মই ভাবোঁ আপোনালোকে সেইখিনি গাইডেঞ্চ মানি চলক মইতো সদায় এই কাৰ্ডৰ ৰিডিঙৰ কাৰণে কিউৰিয়াছ হৈ থাকোঁ এতিয়া খুব সুন্দৰ এটি ৰাশি তুলা ৰাশি জাতক জাতিকাসকলৰ তুলা ৰাশিৰ কাৰণে ভাল কাৰ্ড দ্য ষ্টাৰ এই মাহটো বিৰাটেই বেছি ভাল নিউ পচিবিলিটিজ গ্ৰ'থ আৰু লগতে ভাল ভাল খবৰ আহিব বাহিৰৰ পৰা বিয়া বাৰুৰ ক্ষেত্ৰত ভাল নতুন চাকৰি প্ৰমোশ্যন এণ্ড ইনচেণ্টিভ আৰু ইনক্ৰিমেণ্টছ আৰ দেয়াৰ আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে কুইন অফ কাপছ আৰাম কৰিলেই হ'ল কুইনে যেনেকৈ আৰাম কৰি থাকে তেনেকৈ হ'ল পইচা আহি থাকিব চ' দেট ইজ দ্য বেষ্ট পাৰ্ট পিছে এইটো মোৰ ৰাশি হয় সেইকাৰণে মোৰ বিৰাটেই ফূৰ্তি লাগিছে আৰু এঞ্জেলৰ মেছেজ আহিছে কম্পেশ্যন মানে কৰোণা চ' মৰমেৰে সকলোখিনি কাম কৰিব আপোনালৈ সেইটোৱে কৰি আহিব মই সদায় ভাবোঁ যি ধৰণৰ ফিলিংছ আমি আনক দিওঁ বা ইউনিভাৰ্চক দিওঁ একজেক্টলি সেইটোৱে আমাক ঘূৰাই পঠায় চ' কোনো মানে খুব মৰমেৰে যদি আপোনালোকে কামবিলাক কৰে আনৰ কাৰণেও মৰম দেখায় বা কাৰোবাৰ কিবা এটা প্ৰব্লেম শুনিলে কিবা এটা হ'লে সেই কম্পেশ্যনটো দেখাব উইচ ইজ গুড গম পাইছা তুমি মোক এতিয়া বহুত বেছি মৰম দিব লাগিব আৰু আৰু আচৰিত লাগে আমি দুয়ো বাৰু প্ৰিয় বান্ধৱী হয়ে আমাৰ ৰাশিকেইটাও একেলগে থাকে সেইটো আৰু ভাল লগা কথা এনিৱেজ আপোনালোকক বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ অ'কে বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আহিছে টাৱাৰ কাৰ্ড এইখন কাৰ্ড দেখাৰ লগে লগে ভয় খাব নালাগে এই কাৰ্ডখন তেতিয়া আহে যেতিয়া আপুনি নিজৰ কেলিবাৰ বুজি নাপায় আপোনাৰ ভিতৰত থকা গুণবিলাকক আপুনি গুৰুত্ব নিদি বাহিৰৰ কথাত বেছি মন দিয়ে যিহেতু আপুনি নিজে গুৰুত্ব দিয়া নাই সেইকাৰণে প্ৰকৃতিয়ে ভাবিলে যে অকণমান এটা সৰু ঝাটকা দিওঁ যাতে নিজকে নিজে গুৰুত্ব দিয়ে সেইকাৰণে হয়তো পৰিৱেশটো আপোনাৰ মতে হ'ব নোৱাৰে কিছুমান কনচিকুৱেঞ্চেছ বেয়া হ'ব কিন্তু মনত ৰাখিব যে সেয়া আপোনাৰ ভালৰ কাৰণে সেয়েহে নিজৰ ভিতৰত থকা গুণবিলাকৰ ওপৰত গুৰুত্ব দিয়ক আপোনাৰ বহুত কেলিবাৰ আছে আপুনি বহুত ভাল কাম কৰিব পাৰে তাত গুৰুত্ব দিয়ক আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে 8 অফ কাপছ অকণমান ফিনেন্সিয়েলি কিছুমান ইছ্যুজ সন্মুখীন হ'ব পাৰে আৰু এতিয়া অদৰকাৰী খৰচ নকৰিব কাকো ধাৰে নিদিব আৰু যিমান পাৰে সিমান পইচা ছেভ কৰিবলৈ চেষ্টা কৰক আৰু এঞ্জেল মেছেজ আমি চাওঁ কেতিয়াবা হয় এনেকুৱা চ' এই সময়ছোৱাত আপুনি আচলতে নিজৰ ওপৰত গুৰুত্ব দিব লাগে আৰু এঞ্জেলৰ মেছেজো আহিছে ইউনিটি অৰ্থ যে আনৰ সৈতে মিলি ভালকৈ কামবিলাক কৰিব আৰু আপোনাক হেল্প কৰিবলৈ আহিব এজন ওপৰত বহি আছে তেওঁ সকলোকে হেল্প কৰে খালি খুব মনেৰে ভালেৰে নিষ্ঠাৰে তেওঁক মাতিব তেওঁ আপোনাক ডেফিনেটলি হেল্প কৰিব ৱাণ্ডাৰফুল এতিয়া আমি চাম ধনুৰাশি জাতক জাতিকাসকলৰ কাৰ্ড ৰিডিং ধনুৰাশিৰ কি ক'ব বিচাৰিছে কাৰ্ডে অ'কে ধনুৰাশিৰ বাবে আহিছে দ্য হাৰ্মিটৰ অৰ্থটো হৈছে যে এতিয়া কোনো ধৰণৰ ডিচিশ্যন নল'ব পুৰণি কিবা ডিচিশ্যন যদি লৈছে ঠিক কৰিব পাৰে কৰক আৰু নহ'লে যি ধৰণে যেনেকৈ চলি আছে চলিবলৈ দিয়ক এটা খুব ভাল সময় আহিব এই সময়টো আচলতে আপুনি ৰেষ্ট লোৱাৰ সময় এনেকুৱা হয়তো মাহ বছৰ পাৰ হৈছে য'ত আপুনি ঘৰুৱা কথা বা নিজৰ গুৰুত্ব দিয়া নাই চ' এই সময়ছোৱাত আপুনি নিজকে নিজে গুৰুত্ব দিব লাগিব 8 অফ স্ৱৰ্ডছ পইচা খৰচ কৰিব লাগে পইচা তেতিয়া আহে কিন্তু সেইবুলি যধে মধে নহয় পইচা অপমান নকৰিব সন্মান কৰিব মৰম কৰিব মানি ইজ আ ভেৰি লাভিং এনাৰ্জি চ' সেই যে মোৰ পইচা আছে মোৰ যি মন যায় মই তাকেই কৰিম এই মানসিকতাটো অলপমান চেঞ্জ কৰিব লাগিব কাৰণ এই মানসিকতাটো এটা নিগেটিভ মানসিকতা আৰু সি সদায় নিগেটিভিটি আনিব মই সদায় ভাবোঁ যে অহংকাৰে মানুহৰ জীৱনলৈ দুখ
কঢ়িয়াই আনে হয়নে চ' সেই অহংকাৰৰ পৰা অলপমান বাচি থাকিলে হ'ল আৰু এঞ্জেলৰ মেছেজ আহিছে মটিভেশ্যন এটা কথা যে আপুনি যদি আজি ভালকৈ খাইছে মেলিছে বহিছে বি গ্ৰেটফুল এবাউট ইট মটিভেট হ'ব এইটো লৈ যে মোৰ হাতত এইখিনি আছে আৰু মই ভাল কাম কৰিব লাগিব অহংকাৰ নকৰিব গ্ৰেটফুল হ'ব হাম্বল হ'ব আৰু মানুহৰ লগত ভাল ব্যৱহাৰ কৰিব এক্সেক্টলি তিনিটা ৰাশি আছে এতিয়া আমাৰ হাতত আমি মকৰ ৰাশিসকল চাগে একদম ৱেইট কৰি আছে মকৰ কুম্ভ আৰু মীন আমি প্ৰথমে চাই ল'ম মকৰ ৰাশিৰ বিৰাটেই ভাল দ্য হুইল অফ ফৰ্চিউন ভাল কৰ্মৰ ফল সকলোখিনি ভাল হ'ব ভাল চিন্তা ভাল হ'ব আৰু ইনফেক্ট পাষ্টত কৰা ভাল সময় এতিয়া আপোনালোকৰ বাবে ঘূৰি আহিব কৰ্মৰ ক্ষেত্ৰত ভাল চাকৰিৰ ক্ষেত্ৰত ভাল প্ৰমোশ্যনছ আছে লগতে বিয়া বাৰুৰ কথা আপোনালোকে চিন্তা কৰিব পাৰে আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে 9 অফ ওৱেন্স ৱেল পইচা নাথাকা নহয় পইচা আছে কিন্তু ভাল জেগাত ইনভেষ্টমেণ্ট কৰক যাতে ৰিটাৰ্ণছ আপোনালোকৰ ভাল হয় আৰু লগতে অযথা খৰচ নকৰিব যদি পাৰে গ'ল্ডত ইনভেষ্ট কৰক আৰু যি এঞ্জেল মেছেজ আহিছে এঞ্জেল মেছেজত সেয়া আহিছে কানেকশ্যন যিহেতু ইমান ধুনীয়া কাৰ্ড আহিছে হুইল অফ ফৰ্চুনটো কানেকশ্যনছ বাঢ়িব আৰু যেতিয়া কানেকশ্যন বাঢ়িব নট অনলি মানুহৰ লগত নেচাৰৰ সৈতে আৰু নিজৰ সৈতেও কানেকশ্যন বঢ়াওক তেতিয়া গ্ৰ'থ বহুত বেছি ভাল হ'ব ৱাণ্ডাৰফুল কাৰ্ড ৰিডিং এতিয়া আমি চাম কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্ড ৰিডিং কি আহিব কুম্ভ ৰাশিৰ বাবে কুম্ভ ৰাশিৰ বাবে আহিছে 5 অফ কাপছ কেতিয়াবা কি হয় আমাৰ তাত কি নাই সেই বস্তুটো আমি বেছি গুৰুত্ব দিওঁ এই সময়ছোৱাত আপোনাৰ এনেকুৱা অনুভৱ হ'ব পাৰে মোৰ তাত কি নাই কিন্তু মোৰ তাত কি আছে তাতলৈ যদি নিজৰ এনাৰ্জিটো শ্বিফ্ট কৰি দিয়ে দ্য মোমেণ্ট ইউ শ্বিফ্ট ইয়ৰ ফ'কাছ প্ৰত্যেকটো বস্তুৱেই চেঞ্জ হৈ যায় ভাল বস্তুলৈ ফ'কাছ দিলে ভাল হয় বেয়া বস্তুত ফ'কাছ দিলে বেয়া হয় চ' ফ'কাছটো ভাল বস্তুৰ ওপৰত ৰাখিব ভাল হ'ব নাই নহয় আছে হয়তো কৰিব লাগিব কিন্তু অলপমান কষ্ট কৰিব লাগিব এই মাহটোত আৰু খং নকৰিব খঙে আপোনাক কিন্তু বহুত ধৰণৰ নেগেটিভিটি আনিব আপোনাৰ লাইফত হেভ পেচেঞ্চ ধৈৰ্য ধৰক ভাল হ'ব আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে হুইল অফ ফৰ্চুন এইখন এখন খুব ভাল কাৰ্ড কিন্তু তথাপিও যিহেতু আপোনাৰ 5 অফ কাপছ আহিছে মই এটা কথা কওঁ পইচা অযথা খৰচ কৰাৰ কাৰণে হয়তো কিছুমান সমস্যা হ'ব পাৰে কিন্তু এতিয়া যিখিনি আছে পইচা সেইখিনি লৈ এটলিষ্ট আপুনি ছেভ কৰিবলৈ চেষ্টা কৰক আৰু এঞ্জেলৰ পৰা মেছেজ আহিছে পেশ্যন বি পেশ্যনেট এবাউট ইয়ৰ চেল্ফ যোনটো কাম কৰি ভাল পায় সেইটো কৰক একাগ্ৰতাৰে কৰক ভাল হ'ব এতিয়া আমি আহোঁ একেবাৰে শেষৰটো ৰাশি মীন ৰাশি সকলোৱে ৱেইট কৰি থাকে লাষ্টৰ ৰাশিটোলৈ গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্ড চাওঁ আহক মীন ৰাশিৰ জাতক জাতিকাৰ কাৰণে কাৰ্ডখন আহিছে ডেথ অৰ্থাৎ চাৰেণ্ডাৰ এতিয়া যি হৈ আছে আৰু খুব ভাল সময় এটা আপোনালোকৰ বাবে আহিবলৈ ওলাইছে যি হ'ল কোনোবাই বেয়া কৰিলে তেওঁলোকক ক্ষমা কৰি আগুৱাই যাওক কিন্তু এতিয়া যিটো সময় আহিব এটা খুব ভাল সময় আহিছে ছামথিং নিউ ইজ কামিং অন ইয়ৰ ৱে আৰু যিমান যি কষ্ট পালে সেই কষ্টৰ পৰা এতিয়া পৰিত্ৰাণ পাব আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে 9 অফ কাপছ আচলতে এই কাৰ্ডখনৰ এইটো দেখুওৱা হয় যে পৰ্দাৰে চব ঢাকি থৈছে আৰু যিখিনি এচিভমেণ্ট সেইখিনি সন্মুখত থৈছে চ' অৰ্থ এইটোৱে যে এই যে কষ্ট কৰিলে ডেথ কাৰ্ডখন আহিলে সেই গোটেই কষ্ট ফল এতিয়া এই সময়ত আপোনালোকে পাব লাগিলে পইচা হ'ব পাৰে কৰ্ম হ'ব পাৰে বা মানুহৰ পৰা ব্যৱহাৰ পাতিও বা সম্পৰ্কও হ'ব পাৰে কিন্তু ভাল হ'ব আৰু আপোনালোকৰ কাৰণেও আহিছে মটিভেশ্যন টেক আ মটিভেশ্যন এণ্ড মই সদায় ভাবোঁ যে আমি নিজে মটিভেশ্যন কৰোঁ সদায় ৰাতিপুৱা উঠি একেখিনি কাম কৰি যোৱাটো খুব ডাঙৰ কথা চ' ছেল্ফ মটিভেশ্যন নিজৰ কথাই ভাবিব যে মই যে এইখিনি কৰিব পাৰিছোঁ আই এম ছ' গ্ৰেটফুল টু ইউনিভাৰ্ছ এণ্ড গ্ৰেটফুল টু মাই ছেল্ফ চ' এইখিনি কৰিলে হ'ল ৱাণ্ডাৰফুল কাৰ্ড ৰিডিং আৰু মইতো ভাবোঁ প্ৰথম দুটা ৰাশিয়ে ইমান সুন্দৰ কাৰ্ড ৰিডিং আহিছে গতিকে লাকিয়েষ্ট মানে এই দুটা ৰাশি গতিকে আপোনালোকে খুব সুন্দৰকৈ চাব গোটেই এপিছ'ডটো কোননো সেই দুটা একদম লাকি ৰাশি এই মাহটোৰ কাৰণে মাৰ্চৰ কাৰণে এনিৱেজ আৰু বাকী গোটেইখিনি কাৰ্ড ৰিডিং আপোনালোকে পালে এটা প্ৰশ্ন মই সদায় মনত থাকে আপোনালোকক কৰোঁ যে আপোনালোকে কেনেকুৱা পাইছে কাৰ্ড ৰিডিংটো সেইটো জনাব আৰু বেলেগ কি জানিবলৈ বিচাৰিছে সেইটো কথা জনাব আপোনালোকে হনুমান কাৰ্ড ৰিডিংটো খুব বেছি পচন্দ কৰে ভাল পায় আৰু বহুতে ৰিলেট কৰিব পাৰোঁ বুলি কয় গতিকে আজি কেনেকুৱা পালে আজি গোটেইখিনি ৰিডিং আপোনালোকৰ কেনেকুৱা আহিছে সেইখিনিও জনাবলৈ কমেণ্ট ছেকশ্যনত নাপাহৰিব আপোনালোকৰ কমেণ্টছবোৰ আমি পঢ়োঁ আৰু খুব বেছি ভাল লাগে এইখিনি আমাক মটিভেটো কৰে কাৰণ আমিও এটা প্ৰস্তুত কৰিবলৈ আমাক সময় লাগে তাৰপিছতহে আমি এনাৰ্জি এভৰিথিং চেক কৰাৰ পিছত এটা কাৰ্ড ৰিডিং আপোনালোকলৈ লৈ আহোঁ গতিকে ইট ইজ এ ডিভাইন গাইডেঞ্চ সদায় তেনেকৈয়ে ল'ব আমি সদায় কওঁ থেংক ইউ ইউনিভাৰ্ছ থেংক ইউ ডিভাইন এণ্ড উই আৰ ৰিয়েলি গ্ৰেটফুল আলিয়া মাহটোতো আমাৰ কাৰণেও খুবেই ভাল এইবাৰ এইটো আৰু আটাইতকৈ ডাঙৰ কথা 1 তাৰিখৰ পৰা আমাৰো বহুত কাম আছে এইবাৰ যিহেতু আমি আকৌ পুনৰবাৰ আমি দুয়ো একেলগে বম্বে গৈ আছোঁ
আমাৰ কাম থাকেই তাতে এইটো কিমান বেছি এক্সাইটেড মইতো মুম্বাই যাবলৈ বিৰাটেই বেছি এক্সাইটেড আৰু লগতে এই মাহটো মানে মই ভাবোঁ যে বহুতে কৈছে দেখোন এই বছৰটো খুব ভাল কিন্তু বহুতে ৰিজাল্টছ পোৱা নাই এতিয়াৰ পৰা পাব এতিয়াৰ পৰা লাহে লাহে মাৰ্চৰ ৰিজাল্টছ পিছত আৰু, মাৰ্চৰ পিছৰ পৰা লাহে লাহে ৰিজাল্টছ পাব খুব ভাল সময় এটা আমি সকলোৱে মানে গৈ আছোঁ আমি সন্মুখীন হ'বলৈ আৰু মই এটা কথাই ভাবোঁ এতিয়া ভাল সময় মানে এইটো নহয় যে চব আপোনাৰ ওচৰত নিজে আহিব আপুনি তাৰ কাৰণে যিখিনি কষ্ট কৰিব লাগে যিখিনি কৰ্ম কৰিব লাগে সেইখিনি কৰিব আৰু তাৰপিছত আপোনাকে ৰিজাল্ট পাব আৰু যিহেতু সূৰ্যৰ বছৰ এইটো চ' খং ৰাগ এইবিলাকৰ পৰা দূৰত থাকিব নিজৰ বাণী ভালকৈ ৰাখিব আৰু লগতে এইবাৰ ডিভাইন ব্লেছিংছতো নতুন নতুন ক্লাছেছ আহি আছে হিপনোথেৰাপি পাষ্ট লাইফ ৰিগ্ৰেশ্যন লগতে যি জাপানীজ মেগনেটিজিম যিটো কোৰ্চ মই কৰিছোঁ সেইটোৰ এটা খুব সৰু কোৰ্চ অনলাইন হয় আৰু আমি ভাবিছোঁ যে মই আৰু পল্লৱী এইটোৱে ভাবিছোঁ যে ইন্ট্ৰডাকশ্যনিক কোৰ্চ যিহেতু হ'ব আমি খুব কমতে সকলোৰে বাবে কৰিবলৈ চেষ্টা কৰিম যাতে সকলোৱে উপকৃত হয় সৰু সৰু দুটামান মন্ত্ৰ সেই মন্ত্ৰকেইটা পঢ়ি আপুনি মানুহক হিলিঙো কৰিব পাৰিব মানুহক ব্লেক মেজিকৰ পৰা বচাবও পাৰিব আৰু লগতে পজিটিভ মাইণ্ডছেট আৰু ছেল্ফ হিলিং যিটো খুব ইম্পৰ্টেণ্ট হিলাৰ্ছৰ কাৰণে আপোনাকে কৰিব পাৰিব জাপানীজ মন্ত্ৰ মেগনেজিম তুমি যেতিয়া কৰিলা দ্যাট ডে ইউ আৰ ভেৰি এক্সাইটেড মোক যেতিয়া তুমি আহি কৈছা যে পল্লু মোৰ বহুত ভাল লাগিলে আৰু তাৰ পাছতে ৰিচেণ্টলি আপোনালোকে আমাৰ যোনজন মেণ্টৰ হয় জাপানীজ মন্ত্ৰ মেগনেটিজিমৰ দেৱাঞ্জন দা তেখেতক আপোনালোকে পাব আপোনালোকে সেইকেইটা এপিছ'ড মিছ নকৰিব তেওঁ সাংঘাতিক ধুনীয়া এপিছ'ড দুটা দিছে গতিকে মই ভাবোঁ খুব ৱৰ্থ নহয় জানো তেখেতক মাতি অনা আৰু মানুহজনৰ কিবা এটা মানে দেৱাঞ্জনে বহু বছৰৰ পৰা দেই বহুত ডিপ হি ইজ এ ভেৰি ডিপ পাৰ্চন আৰু খুব ধুনীয়াকৈ সকলোখিনি বস্তু মোক শিকাইছে তেওঁ এগৰাকী প্ৰথম গ্ৰেণ্ড মাষ্টাৰ আমাৰ অসমৰ পৰা জাপানীজ মেগনেটিজিমত তেওঁৰ পৰা মই শিকিছোঁ আৰু তেওঁ এয়া বুলিকে নহয় বহু বছৰৰ পৰা আচলতে তেওঁ হিলিং কৰি আছে আৰু হিলিং শিকাই আছে আৰু খুব এক্সপিৰিয়েঞ্চড এগৰাকী ব্যক্তি খুব কম কথা কয় আৰু খুব ধেমালিও কৰি থাকে কিন্তু জাপানীজ মেগনেটিজিম যেতিয়া মই তেওঁৰ পৰা শিকিছোঁ তেওঁ প্ৰথম কথাটো মোক এইটো কৈছে যে আলিয়া তুমি বহুত কিবা কিবি শিকিছাতো চ' মই তোমাক বেচিক্স নিশিকাওঁ ডাইৰেক্ট মই তোমাক এডভান্স লেভেল শিকাম আৰু মোৰ খুব ভাল লাগিল সেইকাৰণে আৰু মন্ত্ৰকেইটা সঁচাকৈ খুব পাৱাৰফুল আৰু যেতিয়া ইনিচিয়েশ্যনছ হৈ আছিলে পল্লৱী মানে মোৰ মূৰ ঘূৰাইছে মন্ত্ৰকেইটা যেতিয়া ইনিচিয়েশ্যন হৈ আছে সাংঘাতিক পাৱাৰফুল মন্ত্ৰ ভেৰি ষ্ট্ৰং সেই মন্ত্ৰকেইটাৰে আমি স্পেচটো ক্লিন কৰিব পাৰোঁ আমি ক্ৰিষ্টেল চাৰ্জ কৰিব পাৰোঁ আমি ধূপ যেনেকৈ আগৰ দিনৰ মানুহে পানী জাৰি দিয়ে ঠিক তেনেদৰে তুমি পানীও জাৰি মানুহক খুৱাব পাৰা আৰু ইনষ্টেণ্ট ৰিজাল্ট আৰু মই সদায় কম মই তোমালোকক কৈছোঁ যে মই ঘৰৰ মানুহকেইটাৰ ওপৰত আগতে ট্ৰাই কৰিম চ' মোৰ ঘৰৰ ওচৰৰ এজন ব্যক্তিৰ তেওঁৰ কঁকালৰ বিষ হৈছিলে উইদিন এন আৱাৰ কঁকালৰ বিষ নাইকিয়া হৈ গ'ল বেলেগ কৰি পেলাইও মই দিওঁ বাট আই অলৱেজ টেক চাম টাইম কিন্তু এইটো খুব কুইক ফাষ্ট মোবাইল এডিকশ্যনছৰ ক্ষেত্ৰত সাংঘাতিক বেছি ভাল আজিকালি ল'ৰা ছোৱালীক দৰকাৰ নহয় খুব দৰকাৰ আৰু মোবাইল এডিকশ্যনটো আপুনি বিলিভ নকৰিব উইদিন 3 days তেওঁলোকৰ মোবাইলৰ প্ৰতি ইচ্ছা নোহোৱা হ'ব কিন্তু তাৰপিছত আমাৰ দায়িত্ব যে আমি তেওঁলোকক ক'ত এংগেজ কৰোঁ দেই সেইটো লগতে ঘৰটো আপুনি ক্লিন কৰিব পাৰিব খোৱা মেলা সকলোখিনি বস্তু খুব ধুনীয়াকৈ চাৰ্জ কৰিব পাৰিব আৰু আপুনি য'ৰে ত'ৰে পৰা এইটো কৰিব পাৰে সাংঘাতিক বেছি নিয়ম একো নাইকিয়া অফক'ৰ্ছ এটা মডেলিটি কৰাৰ সময়ত আমি কিছু সময় নিয়ম মানিব লাগে কিন্তু ইয়াত তেনেকুৱা কোনো ধৰণৰ নিয়ম নাই আৰু খুব পাৱাৰফুল কাৰণ এইকেইটা মন্ত্ৰ বহু বহু বছৰৰ পৰা বহুত মানুহে কৰি সিদ্ধি কৰি থৈছে আৰু এই আটাইতকৈ ডাঙৰ কথাটো কি জানা এই গোটেইকেইটা মন্ত্ৰ তুমি ইণ্টাৰনেটত নোপোৱা সেইটো আটাইতকৈ ডাঙৰ মানুহে ভাবে ন ইণ্টাৰনেটত পাই যাওঁ আমি কৰি দিলে হ'ল ন এইকেইটা মন্ত্ৰ এইকেইটা আৰু চিম্বল ইনফেক্ট আমি কোনো মানে ভিডিঅ'ত ক'বও নোৱাৰোঁ আমি মন্ত্ৰকেইটা ভিডিঅ'ত একোৱেই ক'ব নোৱাৰোঁ মানে সেই বস্তুটো সাধনাৰ এক্সেক্টলি আৰু এইকেইটা মন্ত্ৰ আপুনি ইণ্টাৰনেটত নাপায় আপুনি চাওক বিচাৰি চাওক আপুনি গুগল মাৰে যি নামাৰে কেলে আপুনি সেইকেইটা মন্ত্ৰ একেবাৰে নাপায় কাৰণ এইকেইটা মন্ত্ৰ সিদ্ধি কৰি দিয়ে আগতে ৰয়েল ফেমিলি এইবোৰ ব্যৱহাৰ কৰিছে আৰু মই সদায় ভাবোঁ যে মন্ত্ৰত শক্তি আছে যিধৰণে আমি ওম নমঃ শিৱায় ক'লে শক্তি আছে ঠিক তেনেধৰণে এইকেইটা মন্ত্ৰতো শক্তি আছে আৰু আমাৰ সংস্কৃত শব্দৰ পৰা এইকেইটা মন্ত্ৰ আহিছে আগতে ভাৰতত আছিল ভাৰতৰ পৰা গুচি গ'ল আৰু এতিয়া পুনৰ এবাৰ আকৌ ভাৰতত ঘূৰি আহিছে আৰু সাংঘাতিক পাৱাৰফুল টানো নহয় কিন্তু সংস্কৃত শব্দ তাতে আছে আৰু এটা দুটা ইংৰাজী শব্দ তাত ব্যৱহাৰ কৰা হৈছে কিন্তু এই মন্ত্ৰকেইটা আপোনালোকে কোনো ধৰণৰ ইণ্টাৰনেটত নাপায় না ইয়াৰ টেকনিক পাব হয়তো কোনোবা পিকচাৰ আপলোড কৰিব পাৰে কিন্তু তাত আপোনাৰ মন্ত্ৰ নহয় কাৰণ মন্ত্ৰকেইটা আপোনাক ইনিচিয়েট কৰা হ'ব চ' সেইকাৰণে মই ভাবোঁ যে এটা খুব পাৱাৰফুল আৰু এটা খুব ইজি টেকনিক যিসকলে হিলিঙৰ বিষয়ে একো নাজানে তেওঁলোকে এইটো শিকিব লাগে জানাসকলেতো কৰিব পাৰিব যিসকলে একো নাজানে আৰু ঘৰতে চিম্পল ৱেট তেওঁলোকে শিকিব বিচাৰিছে তেওঁলোকে কৰিব পাৰে এইটো
এবছলিউটলি গতিকে আমি খুব সোনকালে আপোনালোকক মন্ত্ৰ মেগনেটিজিম কওঁতে মানে আপোনালোকে যিখিনি মন্ত্ৰ আপোনালোকে নিজৰ কাৰণে কৰিব পাৰে হিলিঙৰ কাৰণে বা বেলেগকো ঘৰখনৰ কাৰণে দিব পাৰে সেইখিনি বেদিক মন্ত্ৰজ আমাৰ যিবিলাক এপিকত পোৱা যায় বা আমাৰ যিবিলাক গ্ৰন্থৰ পৰা আহে তেনেকুৱা ধৰণৰ মন্ত্ৰ যায় সেই বিষয়ে আমি আপোনালোকক খুব সোনকালে জনাম আৰু লগতে এইটো কওঁ যে আমাৰ যিখিনি ডিভাইন ব্লেছিংছৰ ক্ৰিষ্টেলছ যাব এতিয়াৰ পৰা সেইখিনি সম্পূৰ্ণ মন্ত্ৰৰে উজ্জীৱিত কৰি পেলাই তাক পঠোৱা হ'ব ডেট ইজ ভেৰি ভেৰি ক্লিয়াৰ ফ্ৰম আৰ ছাইড যে আমি মন্ত্ৰ তাত শক্তি মানে ইনকৰ্পৰেট কৰি পেলাই প্ৰথম আমি তাতে মন্ত্ৰ শক্তিটো দিয়াৰ পিছত সেই ক্ৰিষ্টেলখিনি আপোনালোকলৈ পঠাম আৰু অগুণ বেছিকৈ আপোনালোকক ৰিজাল্ট দিব আৰু তাৰে উদাহৰণ বহুত আছে অলৰেডি দেৱানন্দ দাই বহুতখিনি কথা শ্বেয়াৰ কৰিছে গতিকে উই আৰ অলৱেজ লুকিং ফৰৱাৰ্ড সদায় হোপফুল হৈ আমি তাৰ লগতে এটা কথা কওঁ যে খুব সুন্দৰকৈ আলিয়া সাধনা কৰি আছে বাছটো আমি আগবাঢ়িম লাহে লাহে কিন্তু আপোনালোকে আমাৰ ডিভাইন ব্লেছিং চেণ্টাৰৰ যোনটো পেজ হয় সেইটো ফ'ল' কৰিব ইনষ্টাগ্ৰামত কাৰণ আজি বাছটো টিপছ থাকিব কিন্তু ইয়াতে নকওঁ বাছটো টিপছ আমি ডাইৰেক্টলি শ্বৰ্ট ৰিলছত আপলোড কৰিম গতিকে আলিয়া আৰু এক্সাইটেড টু শ্বেয়াৰ ভেৰি এক্সাইটেড আৰু আপোনালোকে খালি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাৰ যিকেইখন পেজেছ আছে সেইখন ফ'ল' কৰিব সকলোখিনি টিপছ আৰু সকলোখিনি ক্লাছৰ ইনফৰমেশ্যন আমি দি থাকিম আৰু লগতে টেৰো যিসকলে শিকিব বিচাৰে তেওঁলোকে শিকিব পাৰে আৰু পুনৰবাৰ মই সকলোকে কওঁ যে টেৰো শিকাটো একেবাৰে টান নহয় বহুতে বহুত কথা কয় মই বহুত কথা একেবাৰে বিশ্বাস নকৰোঁ মই এটা কথাতে বিশ্বাস কৰোঁ যদি আপোনাৰ ইনটিউশ্যনে আপোনাক কিবা এটা বস্তু কৰিবলৈ কৈছে আপুনি কৰিব আৰু টেৰো এটা খুব সাংঘাতিক সহজ মডেলিটি হয় কিন্তু ডেডিকেশ্যন আৰু প্ৰেক্টিচ লাগিব সেইটো যিকোনো মডেলিটিত লাগিব চ' সেয়াই আৰু আপোনালোকে যদি শিকিব বিচাৰিছে আমাৰ কোৰ্চ কি আছে আমি খুব সোনকালে আপোনালোকৰ সন্মুখত মুকলি কৰি দিম ডিভাইন ব্লেছিংছৰ আমাৰ যথেষ্টখিনি কোৰ্চ আমি এড অন কৰি গৈ আছোঁ গতিকে যিকোনো ধৰণৰ আপোনালোকে শিকিব বিচাৰে তেনেকৈ ধৰণে ফ'ল' কৰি ল'ব পাৰে আৰু আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম পেজখন ডিভাইন ব্লেছিং চেণ্টাৰ বুলি পেলাই যিখন আছে তাতে আপোনালোকে এভৰিথিং পাব তাতে আপোনালোকে আলিয়াৰ বাস্তু টিপছো পাব আৰু মইতো কিবা কিবি দিয়ে থাকোঁ এভৰিডে গতিকে আপোনালোকে চাই থাকিব আৰু আজিলৈ সামৰো নহ'লে একদম অ'কে ঠিক আছে বহুত বহুত ধন্যবাদ পুনৰবাৰ সকলোকে মৰম আৰু শুভেচ্ছা সকলো ভালে থাকক সুস্থ থাকক ধন্যবাদ জনাইছোঁ